এতিয়া বাৰু ট্ৰেণ্ডিঙত কি চলি আছে জানেনে? এইবাৰ নতুন বছৰে ভালকৈ কুঁহিপাত সলাইছে। ফেচবুক, হোৱাটছআপ, ইউটিউব সকলোতে কেৱল কুঁহি 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 মাথাটো চেচ কৰি দিছে। ফেচবুক, হোৱাটছআপ একোৱে ইনষ্টা খুলিব নে অকল খালি কুঁহি কুঁহি। আৰে ভাই, যদি দুখ আছে দুয়োটাই দুখ আছে সমানে। আৰু পৃথিৱীত আৰু ল'ৰা বিচাৰি নাপালা, সেই 2-3টা সন্তান থকা পিতৃকহে পালাগেনে বাৰু। আৰু অতিৰ ভক্তি চোৰৰ লক্ষণ। সেইকাৰণে মানুহে বেছি মটিভেশ্যন দিব নালাগে। বেছি মটিভেশ্যন দিওঁতে নিজে এটা মটিভেশ্যন স্পীকাৰ হৈ গ'লগৈ। একদম বম বাষ্ট হৈ গৈছেগৈ এতিয়া পূৰা একদম সকলোতে দোলপাৰ লাগি আছে। সেইকাৰণে মানুহে অকণমান সীমিতত থাকিব লাগে। বেছি মটিভেশ্যন দিব নালাগে। আৰু এটা কথাই মনত ৰাখক, অতি ভক্তি চোৰৰ লক্ষণ। আৰু যিসকলে গম পাইছেতো পাইছে, আৰু যদিও কোনোবাই নোপোৱাকৈ আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। বিতৰংভাৱে কমেণ্ট আহিবই নহয়, তাতে তোমালোকে বুজি শিকি পাঠটো পঢ়ি ল'বা আৰু দেই। আৰু যদি এনেকুৱা ভিডিঅ'সমূহ মানে দিবলৈ মন নাযায়, তথাপিও মানে কি কৰিব, দিবলৈ বাধ্য। কাৰণ এনেকুৱা আৰু যিকোনো কথা ক'ব নোৱাৰোঁ, মানে ইয়াত ৰেষ্ট্ৰিকশ্যন আছে ধৰিব। সেইকাৰণে হ'ব নালাগে আৰু সেইটোৱে কৈছোঁ। আৰু লগতে থাম্বনেইল আৰু টাইটেল চাই গম পাইছেই। আৰু কমেণ্টছখিনি পঢ়ক আৰু ভালকৈ গম পাব। ধন্যবাদ।